8.2 5 নম্বৰটো চোৱা ইয়াক আমাক কাৰ ভ্যালু লাগে থিটা ভ্যালু লাগে আৰু থিটা কাৰ মাজত থাকিব লাগিব 0 আৰু 90 ডিগ্ৰীৰ মাজত থিটা কাৰ মাজত থাকিব লাগিব 0 ডিগ্ৰী থিটা 90 ডিগ্ৰী মানে থিটাটো 0 আৰু 90 মাজত থাকিব লাগিব এতিয়া চোৱা 2 cos square theta equal to 1 মানে cos square theta equal to কি আহিব হাফ 2 to এফালে লৈ গ'ল এতিয়া স্কয়াৰটো নিম এফালে তো cos theta equal to square to এফালে নিলে কি হয় প্লাস মাইনাস root over half ওকে তো আমি জেনারেলি প্লাস ভ্যালু তুলো মাইনাস টু নলও কারণ মাইনাস তুললে থিটা ভ্যালু বেলেগ হয়ে যাবে তো এতিয়া কথা হৈ গ'ল আমাৰ থিটা কাৰ মাজত ৰাখিব দিছে 0 আৰু 90 ডিগ্ৰীৰ মাজত ৰাখিব দিছে নাই সেইকাৰণে আমি পজিটিভ ভ্যালু তুলম কি ভ্যালু লম পজিটিভ ভ্যালু তো cos থিটা ইকুয়াল টু আমি লম root over 1 और root over 1 এই হয় root over 2 কি হয় তো cos থিটা ইকুয়াল টু 1 by root 2 মানে cos কিমান ডিগ্ৰী 1 by root 2 হয় cos 45 ডিগ্ৰী হয় না এতিয়া cos আৰু cos ক্যান্সেল তো থিটা ইকুয়াল টু কিমান আহিছে 45 ডিগ্ৰী বুঝে পালি না প্রবলেম কি এটা পিছত এটা লৈ গৈ থাকিলে হ'ল ন 3 স্কয়ার থিটা 1 টু এফএল লৈ যাও 1 -1 এফালে গলে +1 এবার 3 টু নিম এফালে কি হয়ে যাব 1/3 তো tan থিটা ইকুয়াল টু স্কয়ার এফএল নিলে প্লাস মাইনাস root over 1/3 আমি কোনটো ভ্যালু লম পজিটিভ tan থিটা ইকুয়াল টু কি মানে 1/√3 tan থিটা 1/√3 মানে কার হলো 10 কিমান ডিগ্রি 30 10 ক্যান্সেল তো থিটা ইকুয়াল টু 30 ডিগ্রি বাস থ্ৰী থিটা দেখি পেলাই কনফিউজ হ'ব নালাগে এই গোটেইটো থিটা বুলিয়ে ভাব টু এফালে নে হাফ কিমান ডিগ্ৰীত হয় cos আছে মই সাইন অফ দিছো cos হাফ হলে cos কিমান 60 হ'ব ন cos কি 20 ডিগ্ৰী আহিব cos 60 মই সাইন 30 দে আসলে মই সাইন কৰি দিছো তো cos আৰু cos ক্যান্সেল 3 থিটা ইকুয়াল টু কিমান 60 মোক কি লাগে থিটা লাগে তো থিটা ইকুয়াল টু 60 ডিভাইড বাই 3 ইকুয়াল টু কিমান 20 এই sin থিটা ইকুয়াল টু cos থিটা আছে ইমান মাথা মাৰিব লাগে নেকি sin থিটা মাইনাস cos থিটা ইকুয়াল টু 0 আছে এটা হয় জানা sin থিটা cos থিটা ইকুয়াল লৈ যা sin থিটা ইকুয়াল টু cos থিটা থিটাৰ কোনটো ভ্যালুৰ কাৰণে sin আৰু cos সেম হয় হ্যাঁ কোনটো ভ্যালুৰ কাৰণে 45 ডিগ্ৰী কাৰণে এই থিটা ইকুয়াল টু 45 ডিগ্ৰী কাৰণে sin থিটা ভ্যালু 1/√2 আহিব cos থিটা ভ্যালু 1/2 দুটা ইকুয়াল হ'ব নাই এই থিটা কিমান আহিব 45 ডিগ্ৰী এটো কাৰণে ইমান মাথা মাৰিব লাগে ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে ভালকে মন দি চাই sin 90 minus theta মানে cos theta যদি sin 90 লগত যদি কম্পেয়ার হয় তেনেহলে cos হয় তাই বুঝি পাইছো বুঝি পাব না লাগে মনত রাখ sin 90 minus theta মানে cos theta এটো এডভান্সত তহন্ত ভালকে বুঝিবি কারণ এই বস্তুটো এনেকা ঘুরে মানে এনেকা ঘুরে এটো sin cos ছটা রেশিও হয় নাই এটো ছটা রেশিওৰে ঘৰ হয় এটো সদায় এন্টি ক্লকৱাইজ হয় ইয়াৰ পৰা কাউন্ট হয় এনেকে বস্তু এটো ছটা ৰেশিওৰ ঘৰ সাইনৰ ঘৰ কসৰ ঘৰ টেনৰ ঘৰ কটৰ ঘৰ সেকৰ ঘৰ কসেকৰ ঘৰ মানে এই ৰুমটো সবৰ কাৰণে এটো হল সাইন আৰু কসেক
এইটো হ'ল টেন আৰু কট, এইটো হ'ল চেক আৰু কচেক, চেক আৰু কচ, বুজি পালি? এইবিলাক চবতে 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী থাকে। লোকৰ ঘৰত আহিলে মাইনাছ হয়, যদি 90 দুটা হয় ইভেন নাম্বাৰ তেনেহ'লে চেঞ্জ নহয়, যদি অড হয় তেনেহ'লে চেঞ্জ হয়, মাথাৰ ওপৰেদি যাব তহঁতৰ। গতিকে এইবিলাক জনা দৰকাৰ নাই, এইটো এডভান্স মেথছত লাগে, হায়াৰ ছেকেণ্ডেৰীত লাগে, এইটো দৰকাৰ নাই। আমি এডভান্স মেথ যেতিয়া কৰিম তেতিয়া এইটো শিকিম, এই বস্তুখিনি ইম্পৰ্টেণ্ট। এতিয়া খালি মেথছৰ এটাই বস্তু আমি জানিম যে চাইন 90 মাইনাছ থিটা মানে কছ থিটা। যিকোনো বস্তু, যিকোনো ৰেচিঅ', এতিয়া মই বাৰ বাৰ লিখি নাথাকোঁ, এটা বস্তুৱে মনত ৰাখিবি, চাইন চেঞ্জ হৈ পেলাই কি হয় কছ, কছ চেঞ্জ হৈ পেলাই কি হয় চাইন, টেন থাকিলে চেঞ্জ হৈ পেলাই হ'ব কট, কট থাকিলে কি হ'ব কচেক, থাকিলে কি হ'ব চেক, চেক থাকিলে কি হ'ব কচেক। কিন্তু হ'ব কি লাগিব 90 মাইনাছ থিটা, কি হ'ব লাগিব চবতে 90 মাইনাছ থিটা থাকিব লাগিব। যদি 180 মাইনাছ থিটা থাকে তেনেহ'লে নহয়, তেতিয়া চাইন চাইনেই থাকিব, কছ কছ। সেইকাৰণে এইবিলাক এতিয়া জানিব নালাগে, খালি জানি ল'লে 90 মাইনাছ থিটা হ'লে চেঞ্জ হয়। চাইনত যিকোনো বস্তু 90 মাইনাছ থিটা মানে সেই পাৰ্টিকুলাৰ বস্তুটো চেঞ্জ হৈ পেলাই বেলেগ এটা ৰেচিঅ' হ'ব। চাইন চেঞ্জ হৈ পেলাই কি হৈ যাব কছ, চাইন যদি কছ হয় কছ টু চাইন হয়, সেইটো মনত ৰাখিলে হ'ল। টেন টু কট, কট টু টেন, চেক কচেক, কচেক চেক। ক্লিয়াৰ বস্তুটো লিখি ল। 1 2 চাই লোৱা, চাইন 18 ডিগ্ৰী ডিভাইডেড বাই কছ 72 ডিগ্ৰী। এইটো কেনেকৈ ছল্ভ কৰিব লাগে চাই লওক। এনেকুৱা টাইপ এংগেল থাকিলে যাৰ ভেলু নাথাকে, 60 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 90 ডিগ্ৰী এইবিলাকৰ ভেলু আছে, কিন্তু এইবিলাকৰ ভেলু নাই। এনেকুৱা টাইপ থাকিলে সদায় 90ৰ লগত কম্পেয়াৰ কৰিব চেষ্টা কৰিব। 18টো যদি মই 90ৰ পৰা যদি 18টো মাইনাছ কৰোঁ 72 আহে, তলত 72 আছে নাই, এনেকৈ মিলা থাকিবই। 90ৰ পৰা 18 মাইনাছ কৰিলে কিমান আহে 72 আহে, আহে নাহে? আমি কি কৰিম, ইয়াক চেঞ্জ কৰিম, 18ক চেঞ্জ কৰিম। কেনেকৈ কৰিম চাই লওঁ। আমি কি কৰিম চোৱা, ভালকৈ বস্তুটো কনচেনট্ৰেট। 90ৰ পৰা 18 মাইনাছ কৰি দিবি, 90ৰ পৰা 18 মাইনাছ কৰিলে ছল্ভ কৰি চাবি, ছাইডত 72 আহি আছে। এতিয়া মোক এটা কথা কওঁ, 90ৰ পৰা 18 মাইনাছ কৰিলে যদি 72 আহে, তে 90ৰ পৰা 72 মাইনাছ কৰিলে কিমান আহিব 18 আহিব নাই? নাই বুজা? নাই বুজা? 10ৰ পৰা যদি 4 মাইনাছ কৰিলে 6 আহে, তো 10ৰ পৰা 6 মাইনাছ কৰিলে 4 আহিব নাই? আহিব নাই? সেই বস্তুটোৱে কৈ আছোঁ। তো আমি ইয়াত কি লিখিম 90 মাইনাছ 72, ওপৰটো চেঞ্জ কৰিছোঁ যেতিয়া তলৰটো চেঞ্জ মই নকৰোঁ, কিন্তু তলৰটো যেনেকৈ আছে তেনেকৈ থাকিব 72। এতিয়া ছাৰ চাইন 90 মাইনাছ থিটা মানে কি আছিলে, 90 মাইনাছ থিটা হৈ আছে নাই? এইটো থিটা বুলি ধৰে, 90 মাইনাছ যিকোনো এটা এংগেলক থিটা বুলি কয়। ফৰ্মেটটো কি হৈছে 90 মাইনাছ থিটা হৈ আছে নাই? চাইন 90 মাইনাছ থিটা মানে কি ফৰ্মুলা আছিলে নাই? চাইন 90 মাইনাছ থিটা, চাইন চেঞ্জ হৈ পেলাই কি হয় কছ, কছ থিটা, থিটা কিমান আছে 72, 72 এয়া কছ 72, 72 72 কেঞ্চেল, কিমান আহিব 1। বুজি পালে বস্তুটো? কট ছেকেণ্ডটো নিজে কওক জলদি। মাইনাছ চেক হা কোনে কৰি চেমে কচেক 31 চেম, কচেক 31 আৰু চেক 59 চা চেঞ্জ কৰিলে আমি যিকোনো এটা চাইডহে চেঞ্জ কৰিম, আইডাৰ দিছ অৰ দিছ। এতিয়া প্ৰথম 90ৰ পৰা 31টো মাইনাছ কৰিছা 59 আহে নাই? আহে। 90ৰ পৰা 31 মাইনাছ কৰিলে 59 আহে। তো 31ক মই 90 মাইনাছ 59 লিখিব পাৰোঁ নে নোৱাৰোঁ? পাৰোঁ, অবভিয়াছলি লিখি দিওঁ। কচেক 90 মাইনাছ 59 মাইনাছ চেক 59, যিকোনো এটা চাইডে চেঞ্জ কৰিম দেই। এতিয়া চা কচেক 90 মাইনাছ থিটা আছে, আছে নাই? তো কচেক থাকিলে চেঞ্জ হৈ পেলাই কি হয় চেক, কি হয় চেক থিটা, মানে চেক 59 আৰু ইফালেও চেক 59 থাকিল আলু গোটেই যা হ'ল কৰ সেইটো।